খিলঞ্জীয়া 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 দৈনিক শুনি থকা এটা বিশেষ শব্দ। কিন্তু খিলঞ্জীয়াৰ প্ৰকৃত অৰ্থ কি বাৰু? বহু মানুহ কনফিউজ হৈ থাকে যে অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন, বড়ো, তিৱা, আহোম নে মুছলমানসকল? আৰু সকলোতকৈ ডাঙৰ কথাটো, বৰ্তমান যে অসম চৰকাৰে বাংলাদেশীৰ নামত উচ্ছেদ অভিযান চলাই আছে, তাৰ আঁৰত অবৈধ ভূমি বেদখলৰ কথা আছেনে, নে ধৰ্মৰ ভিত্তিত চৰকাৰে এইবোৰ কৰি আছে, নে তাতকৈও কিবা গভীৰ ৰহস্য সোমাই আছে? আচলতে আজি আপুনি গম পাব ইতিহাসৰ পৰা বৰ্তমানৰ পৰিস্থিতিলৈকে অসমৰ এই খিলঞ্জীয়া অবৈধ বেদখলকাৰী আদিৰ বিষয়ে। মুঠতে আজিৰ ভিডিঅ'টো যথেষ্ট আমোদজনক হ'ব গৈ আছে, গতিকে এই ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আপোনালোক সকলোৱে জানে যে আমাৰ অসম যথেষ্ট সুন্দৰ আৰু সংস্কৃতিৰ দিশত যথেষ্ট ধনী ৰাজ্য, ইয়াত কোনো সন্দেহ নাই। কিন্তু যেতিয়া আমি এইটো প্ৰশ্নৰ সন্মুখীন হওঁ যে এই ৰাজ্যৰ সকলোতকৈ পুৰণা মানুহ বা ইয়াৰ খিলঞ্জীয়া জনগোষ্ঠী কোনটো, তেতিয়া কিন্তু আমি শলঠেকত পৰিব লগা হয়। কাৰণ ইয়াৰ উত্তৰটো এটা শব্দত বা এটা বাক্যত ক'ব পৰা বিধৰ নহয়। ঐতিহাসিকভাৱে যদি আমি চাওঁ তেন্তে দেখিম যে বহিৰাগতসকল অহাৰ বহু আগৰ পৰাই অসম আছিল জনজাতীয় আৰু জনগোষ্ঠীয় গোটৰ ঘৰ। ইয়াৰ ভিতৰত আছিল বড়ো, তিৱা, মিচিং, কাৰ্বি, ডিমাচা, ৰাভাসকল। তাৰপিছত 13 শতিকা মানত বাৰ্মা মানে বৰ্তমানৰ ম্যানমাৰ দেশৰ পৰা আহিল আহোমসকল। তেওঁলোকে অসমত 600 বছৰমান ৰাজত্ব কৰিলে আৰু পিছত তেওঁলোকে অসমৰ লগত, অসমৰ কলা সংস্কৃতিৰ লগত নিজকে মিলাই ল'লে। গতিকে হয়, অসমৰ প্ৰকৃত খিলঞ্জীয়া কোন বুলি কৰা প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব বড়ো, তিৱা, মিচিং, আহোম আৰু অন্যান্য জনজাতীয় গোটসকল। কিন্তু মুছলমানসকল? অসমৰ মুছলমানসকল মাত্ৰ এটা গোটৰ অংশ নহয়, এওঁলোকে বহু বেলেগ বেলেগ ঠাইৰ পৰা অহা। কিছুমান আহোম যুগতে সৈনিক, শিপিনী আৰু ব্যৱসায়ী হিচাপে আহিছিল। আন কিছুমান ধৰ্মান্তৰিত হোৱা স্থানীয় লোক। এওঁলোক অসমীয়া মানুহে, যি সময়ৰ লগে লগে ইছলাম ধৰ্ম গ্ৰহণ কৰে। কিন্তু আজিৰ লোৱাৰ আছামৰ বৃহৎ সংখ্যক মুছলমান বাংলাদেশৰ পৰা অহা বাংলাভাষী প্ৰব্ৰজনকাৰীৰ বংশধৰ, যিসকলে ব্ৰিটিছ ঔপনিৱেশিক কালত, বিশেষকৈ 1905 চনত বংগ বিভাজনৰ পিছত অসমত আহি বসতি স্থাপন কৰিছিল। ইংৰাজে অসমৰ সাৰুৱা মাটিত, বিশেষকৈ গোৱালপাৰা, বৰপেটা, নগাঁৱত খেতি কৰিবলৈ বঙালী কৃষকৰ প্ৰব্ৰজনক প্ৰমোট কৰিছিল। কিন্তু এই প্ৰব্ৰজন স্বাধীনতাৰ পিছতো চলি থাকিল, সেয়া লাগিলে বৈধভাৱেই হওক বা অবৈধভাৱেই হওক। কাৰণ অসমৰ দুটা বিশেষ বৰ্ডাৰ অঞ্চল বাংলাদেশৰ বৰ্ডাৰৰ লগত লগ লাগি আছে। বৰ্তমান ইয়াৰে বহু মুছলমানে ভাৰতীয় নাগৰিকত্ব পাইছে, যদিও বহু মুছলমান এতিয়াও নাগৰিকত্বৰ অবিহনেই ইয়াত বসবাস কৰি আছে। গতিকে আমি এইটো ক'ব পাৰোঁ যে অসমৰ সকলো মুছলমানেই বহিৰাগত নহয়, ইয়াৰে বহু খিলঞ্জীয়াও। এতিয়া আহোঁ বৰ্তমানৰ সকলোতকৈ স্পৰ্শকাতৰ আৰু ইম্পৰ্টেণ্ট প্ৰশ্নটোলৈ। অসমত কিয় উচ্ছেদ হৈ আছে? আপোনালোকেতো সদায় দেখিয়েই আছে যে চৰকাৰী মাটি, ফৰেষ্টৰ মাটি আৰু সংৰক্ষিত বনাঞ্চলত চৰকাৰে উচ্ছেদ অভিযান চলাই আছে। ধলপুৰ, বটদ্ৰৱা, চিপাঝাৰ আৰু বাঘবৰৰ দৰে জেগাত বৃহৎ উচ্ছেদ অভিযান দেখা গৈছে। বহু ক্ষেত্ৰত এই মাটিসমূহ বঙালী মূলৰ মুছলমানসকলে দখল কৰি আছিল, যিসকলে তাত দশক দশক ধৰি আনুষ্ঠানিক ভূমিৰ নথিপত্ৰ অবিহনেই বসবাস কৰি আছিল। চৰকাৰে দাবী কৰে যে এই মাটিসমূহৰ প্ৰয়োজন আচলতে কৃষি প্ৰকল্পত, উন্নয়নৰ কামত আৰু সেই মাটিৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰাতহে ব্যৱহাৰ কৰিব লাগে। কিন্তু বিৰোধীকে আদি কৰি বহু সমালোচকে কয় যে চৰকাৰে মাত্ৰ দুখীয়া আৰু অসহায় মুছলমানসকলৰ ওপৰত কৰা এয়া মাত্ৰ অত্যাচাৰ। কোনোৱে ইয়াক খিলঞ্জীয়াৰ ভূমি অধিকাৰক সুৰক্ষিত কৰাৰ পদক্ষেপ বুলি কৈছে। আকৌ আন কিছুমানে পৰিচয়ৰ ভিত্তিত এয়া মাত্ৰ অত্যাচাৰ বুলি কৈছে। আচলতে এই উচ্ছেদ হৈছে NRC আৰু মাটিৰ গৰাকীৰ ওপৰত ভিত্তি কৰি। NRCৰ উদ্দেশ্য আছিল অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা। এই প্ৰক্ৰিয়াত প্ৰায় 19 লাখ লোকক বাদ দিয়া হৈছিল আৰু ইয়াৰে বহুতেই বাংলা মূলৰ হিন্দু আৰু মুছলমান আছিল। ৰাজনৈতিকভাৱে দলসমূহে এই বিষয়সমূহ ভোটৰ মেৰুকৰণৰ বাবে ব্যৱহাৰ কৰে। এটা পক্ষই খিলঞ্জীয়াৰ অধিকাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু আনটো পক্ষই উচ্ছেদৰ ফলত হোৱা মানৱীয় সংকটৰ কথা কয়। সামৰণিত যদি প্ৰশ্ন কৰা হয়
প্ৰকৃততে অসমৰ খিলঞ্জীয়া কোন? আগতেই কোৱাৰ দৰে ইয়াৰ একমাত্ৰ এটাই উত্তৰ নাই। বড়ো আৰু তিৱাৰ পৰা আৰম্ভ কৰি আহোম আৰু অসমীয়া মুছলমানলৈকে অসম বহু সংস্কৃতি আৰু ইতিহাসৰ ভূমি। প্ৰকৃত প্ৰত্যাহ্বানটো হ'ল ইতিহাস আৰু মানৱতাৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলাটো। উচ্ছেদ অভিযান কাগজে পেপাৰে লিগেল হ'লেও কিন্তু ই ন্যায্য, মানৱীয় আৰু স্বচ্ছ হ'ব লাগিব। যিসকল লোক নাগৰিক তেওঁলোকৰ অৰিজিন যিয়েই নহওক কিয় তেওঁলোকে উচিত সন্মান পাব লাগে। কিন্তু তেনেকৈয়ে অবৈধ বহিৰাগতবোৰকো এনেকৈয়ে উচ্ছেদ কৰি উচিত শাস্তি দিব লাগে। আৰু তেওঁলোকে কেনেকৈ অসমত আহিল? ইয়াৰ পিছত কোনোবা ডাঙৰ মানুহৰ হাত আছে নেকি? তাৰো উচিত তদন্ত হ'ব লাগে। লগতে এইটো নিশ্চিত কৰিব লাগে যাতে ভৱিষ্যতে এনেকুৱা আৰু অবৈধ প্ৰব্ৰজন নহয়। That's it for today. অসমৰ উচ্ছেদক লৈ আপোনাৰ মতামত কি? যিকোনো মূল্যৰ বিনিময়ত ভূমি সুৰক্ষিত কৰা উচিত নে মানৱতাই প্ৰথম স্থান লাভ কৰিব লাগে বাৰু? আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক। লগতে ভিডিঅ'টোত এটা লাইক কৰি এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।